নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বৰদোৱাত। আৰু বৰদোৱাৰ সকলো পৰিৱেশ মই আপোনালোকক দেখাই যাম ভিডিঅ'ৰ জৰিয়তে। আৰু বৰ্তমান এইখন হৈছে বৰদোৱালৈ সোমোৱাৰ লগে লগে মূল দুৱাৰখন। আৰু মূল দুৱাৰখনত ভক্তসকলে আহি পিনি কেনেদৰে বন্তি জ্বলাইছে, তেওঁলোকে আচলতে মনৰ কামনাবোৰ পূৰণ হ'বৰ কাৰণে গুৰুজনৰ প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে মংগল হয়। তাৰ বাবে এগছি বন্তি জ্বলি আছে, বহুত ডাঙৰকৈ এগছি বন্তি জ্বলি আছে, চাব পাৰে। আৰু ইয়াত সকলোৱে এনেধৰণে বন্তি আৰু ধূপ জ্বলাইছে আৰু সকলোৰে যেন মংগল হয় তাৰ বাবে এগছি ডাঙৰ বন্তি দেখিছে সকলোৱে যেন মংগল হয়। বলক ভিতৰৰ পৰিৱেশসমূহ আপোনালোকক মই দেখাই যাম কি হৈ আছে বৰদোৱাত, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে। আৰু এই পবিত্ৰ ভূমিত অসমৰ বহু ভিন্ন প্ৰান্তৰ পৰা ৰাইজে আমি মূল গেটৰ দুৱাৰেদি সোমাই আহিছোঁ। আৰু এয়া হৈছে বৰদোৱাত সোমাই দেখা পাব আপোনালোকে এনেদৰে বন্তি গছ জ্বলি আছে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো এনেকুৱা। আমি আহি গৈছোঁ আৰু এতিয়া বলকচোন ভিতৰলৈ চাওঁ কি হৈ আছে ভিতৰৰ পৰিৱেশটো। ভিতৰত বৰ্তমান কেনেকুৱা কি হৈ আছে বৰদোৱাৰ ভিতৰৰ পৰিৱেশটো মই দেখাই যাম। সকলো ইয়াৰ ভিতৰতে দেখিব সকলো ৰাইজ আছে। আৰু এয়া হৈছে বৰদোৱাৰ ভিতৰত আমাৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশটো। আৰু ইয়াতে আমাৰ এই ঘৰটোতে আইসকলে নাম গাই আছে, নাম গাই আছে। আৰু এয়া হৈছে বৰদোৱা নামঘৰৰ মূল নামঘৰৰ ভিতৰত এখন বহুত ডাঙৰ এখন ঠিকনা হৈছে। ইয়াতে বহুত আহিছে, সকলো আহিছে, সকলোৱে আহি পেলাই আজি পবিত্ৰ শংকৰদেৱৰ তিথি উপলক্ষে সকলোৱে আহি এগছি বন্তি জ্বলাইছে। আৰু গুৰুজনাৰ এই পবিত্ৰ জন্মভূমিত আহি উপস্থিত হৈ সকলোৱে নিজকে পৰম লাভ কৰে। আচলতে আজি শ বছৰ ধৰি আমাৰ এই পবিত্ৰ গুৰুজনাৰ জন্মভূমিত এনেদৰে ভকতৰ সমাগম হয়। এয়া হৈছে আজি বৰদোৱাৰ পৰিৱেশ। আৰু ফুলবোৰ দেখিছেনে ধুনীয়াকৈ ৰাখি থৈছে, ফুল এইবোৰ আৰু তাল আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ সিহঁতি দবা বজাবৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে। আৰু এতিয়া আমি আহি আছোঁ আমাৰ আকাশী গংগাৰ ভিতৰৰ যিটো ৰাস্তা আছে, ভিতৰৰ ৰাস্তাটোদি আহি আছোঁ। আৰু দেখিছে সকলো ইতিমধ্যে আহিছে, এই সৰু সৰু ল'ৰা ছোৱালীবোৰ আহিছে। বহুত ধুনীয়াকৈ আজি বৰদোৱাত সকলোৱে ধুতি আৰু পাঞ্জাবী লগাই আহিছে, কাৰণ আমাৰ এইটো এটা হৈছে আমাৰ জাতীয় সাজ আৰু এইটো পৰিধান কৰা বাধ্যতামূলক। তেনেকুৱা আমাৰ যিটো আকাশী গংগা হয়, আকাশী গংগাত আহি ইয়াতে আচলতে পৰিৱেশটো বৰ এটা ধুনীয়া কোল পৰিৱেশ হয়। যেতিয়া আপোনালোক আহিছে গম পাব, বা যিসকলে বৰ্তমান আছে ইয়াত গম পাই যে বহুত এটা ঠাণ্ডা পৰিৱেশ। তো আকাশী গংগাত কি হৈ আছে, কেনেধৰণৰ কি হৈ আছে বলক তেনেহ'লে চাই লওঁ। সকলোবোৰ মই দেখাই যাম বৰদোৱাত বৰ্তমান কি হৈ আছে। খাদ্য বনোৱাটো যাম এপাক কি হৈ আছে এনেকুৱা। আৰু এয়া হৈ আছে পবিত্ৰ আকাশী গংগা। আকাশী গংগাৰ পাৰে পাৰে সকলো ভক্তই ইতিমধ্যে আপুনি দেখি আছে, সকলোৱে আহি পিনে ইয়াত এই ঠাইত আহি পিনে অলপ জিৰণি লয়, বা ইয়াত যিসমূহ মাছ কাছ আছে সিহঁতক দানা দিয়ে, দানা দি পিনে অলপ সিহঁতৰ লগতে অলপ সময় পাৰ কৰে। এয়া হৈছে আকাশী গংগা। কিমান ডাঙৰ, বহুত ডাঙৰ জেগা। তো আমাৰ বুলবুল আৰু মই আহি আছোঁ, বৰুৰাজ আৰু মই আহি আছোঁ সম্পূৰ্ণ একদম জাতীয় সাজপাৰত আহিছোঁ। কাৰণ জাতীয় সাজপাৰত যদি অহা নাযায় তেনেহ'লে মূল আমাৰ যি নামঘৰ আছে, নামঘৰৰ ভিতৰত সোমোৱাটো যুক্তিসংগত নহয়। আহক চাওঁ তেনেহ'লে আকাশী গংগাৰ পাৰে পাৰে অলপ ঘূৰোঁ, কি আছে আকাশী গংগাৰ পাৰত। সকলো আহিছে, দেখি আছে যে সকলোৱে আহি পিনে বহুত দূৰ দূৰণিৰ পৰা আহিছে। আচলতে নহয় যে কেৱল আমাৰ নগাঁৱৰ পৰাই যে আহিছে তেনেকুৱা নহয়, বহুত দূৰ দূৰণিৰ পৰা আহিছে। সকলোৱে আহি পিনে ইয়াত আকাশী গংগাত অলপ অন্ততঃ
জিৰণি লয়। ধুনীয়া এটা পৰিৱেশ হৈ আছে বৰ্তমান। তাৰপিছত কিমান ডাঙৰ ডাঙৰ মাছ ইয়াতে। কমন কাপ। আৰু এইখন হৈছে বৰদোৱাৰ বজাৰ। এইখন বজাৰত মানে ধৰক সকলোবোৰ পোৱা যায়। আপুনি যদি ফটো বিচাৰে বৰদোৱা থানৰ বা খাবলৈ বিচাৰে তেনেহ'লে বৰদোৱা থানখনৰ মানে বাহিৰত আছে এখন বজাৰ। চাওক বেলবলুৱাই গৈ আছে হয়নে? এয়া হৈছে আমাৰ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বৰদোৱা। ব'লক আৰু আছে কিছু কিছু চাব লগা। সকলোবোৰ এতিয়া আমি কমপ্লিট কৰিব পৰা নাই, কাৰণ অত্যন্ত ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে মানে আমি অলপ লাহে লাহে কৰি ঘূৰি আছোঁ আৰু কিছু দেখাই যাম। কেনেকুৱা লাগিছে? পৰিৱেশটো চাই আহিলোঁ, বহুত ধুনীয়া লাগিলে। আৰু ৰ'দ কেনেকুৱা লাগিছে? ৰ'দটো মানে ভৰিটো পুৰিছে আৰু পকা। যদি গুৰুজনাৰ জন্মভূমিলৈ অহা যায়, যদি ভৰিত অকণমান নুপুৰেই, ৰ'দে যদি অকণমান যদি নাথাকে, তেনেহ'লে তুমি আহা কেনেদৰে সাৰ্থক হ'ব? হা, এইবোৰ দোকানবোৰ আৰু ব'লক তেন্তে ভিতৰত কেনেকুৱা কি হৈ আছে, ভিতৰৰ পৰিৱেশটো চাওঁ অলপ। কিন্তু অত্যন্ত ৰ'দ, ভাল হৈছে ৱেডাৰটো ভাল। ৰ'দ দিছে কিন্তু বৰষুণ যে পৰা নাই, সেইটো কাৰণে ভাল হৈছে। যদি কেনেবাকৈ বৰষুণ পৰিলে হয় তেতিয়া অলপ দিগদাৰ হ'ল। ব'লক তেন্তে আকাশীগংগা পাৰত মানে সকলোৱে আহি পেলাই এটা কাৰণেই ভাল পায়, এই জেগাখিনি বহুত ঠাণ্ডা জেগা আৰু লগতে মানে ইয়াত মাছ আৰু কাছবোৰ আহে। ত' তাতে মানে সকলোৱে আহি পিনে কিছুমান খাদ্য দিয়ে আৰু এই পৰিৱেশটো সঁচাকৈ বৰ এটা সুন্দৰ পৰিৱেশ। আৰু যেতিয়া মাছ কাছবোৰ যেতিয়া থাকে, মাছ কাছবোৰৰ লগত যেতিয়া অকণমান মানে ফূৰ্তি কৰিব পাৰে, দুখবোৰ পাহৰি যায় সকলোৱে। ত' সেইটো কাৰণে আহি পিনে এই প্লেচটোত ধুনীয়াকৈ আহে। দেখিছে নহয়, অলপ ভিতৰৰ ফালৰ পৰা সময় পাত। আৰু মানে আজি যিমান ভকত আহিব আৰু ভকতসকলক তেওঁলোকে আপ্যায়ন কৰিবৰ কাৰণে এনেদৰে পুৰি চব্জিসমূহ বনাই ৰাখিছে। আচলতে এয়া বৰদোৱাৰ ভোগ বুলি কোৱা যায়। সকলো লাগি আছে, ব্যস্ত হৈ আছে আৰু এয়া ধুনীয়াকৈ বনাই আছে। আচলতে এয়া বৰদোৱাৰ ভোগ হয়। আৰু বৰদোৱালৈ সোমোৱা অন্য এটা গেট আছে, সেইটো ইমান সুন্দৰভাৱে বনাই ৰাখিছে গেটটো। আৰু এই গেটটোৰ ভিতৰতে সোমাই যোৱাৰ লগে লগে দেখা পাব এগছি বন্তি, আৰু এগছি বন্তি সকলোৱে মংগল কৰিব বুলি আশা কৰে। এগছি বন্তি আৰু মূল নামঘৰৰ ভিতৰত আচলতে এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে মই তাৰ ভিডিঅ' যেতিয়া দেখাই দিম। চাওক বৰ্তমান কেনেকুৱা এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি পেলাই উপস্থিত হৈছেহি পবিত্ৰ আজি গুৰুজনাৰ তিথি উপলক্ষে। এয়া হৈছে মূল নামঘৰৰ ভিতৰৰ এটা পৰিৱেশ বৰ্তমান। আৰু এতিয়া আমি লাহে লাহে নামঘৰৰ ভিতৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি লাহে লাহে যাবলৈ লৈছোঁ। আৰু আমাৰ বৰদোৱা থানৰ ভিতৰতে থকা এটা পুখুৰীটোৰ ভিতৰত বহুত মাছ আছে আৰু সকলোৱে এনেকৈ দেখিছেনে, সকলোৱে আৰু এইফালে দেখিছে সকলোৱে ফটো উঠাত ব্যস্ত হৈছে। সকলোৱে মানে উঠি এবাৰ ফটো উঠিবৰ কাৰণে বিচাৰে। মই দেখাই দিছোঁ কিছু পৰিৱেশ ইয়াত। এতিয়া আমি বৰদোৱাৰ পৰা যাবলৈ ওলাইছোঁ, দুইজনে বাইক লৈ পিনে যাওঁগৈ। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজি পবিত্ৰ দিনটোত সকলোকে সেৱা জনাইছোঁ।